নতুনকৈ সাজু কৰা গানটো তেনেকৈ ৰল দিখুৰ ভৰা বুকুত কণ্ঠশিল্পী উপঙি ৰল নাজিৰাত অনাকাংক্ষিত ঘটনা ৰহস্যজনকভাৱে মৃত্যু উদীয়মান কণ্ঠশিল্পীৰ গীতেৰে আকাশ চোৱাৰ কথা আছিল গীতেৰে ৰাইজৰ বুকুৱে বুকুৱে সুখৰ সজা কিন্তু নিয়তিয়ে যেন বেলেগ কাহিনীয়ে লিখি থৈছিল এইগৰাকী কণ্ঠশিল্পীৰ বাবে সিদিনালৈকে গীতেৰে ৰাইজৰ মন ভৰোৱা মিণ্টু হাজৰিকাই আত্মীয় স্বজনৰ মন ভৰালে বিষাদেৰে 29 এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈছিল নাজিৰাৰ আমোলাপট্টিৰ মিণ্টু হাজৰিকা হঠাৎ পোৱা গ'ল মিণ্টুৰ চেণ্ডেলৰ সন্ধান চেণ্ডেলৰ পংখে দিয়ে দিখৌ পাৰত চলিল নাজিৰা আৰক্ষীৰ অভিযান শনিবাৰে পোৱা গ'ল কণ্ঠশিল্পী মিণ্টুৰ নিথৰ দেহ দিখৌৰ বুকুত উপঙি থকা অৱস্থাত সতীৰ্থৰ মৃত্যুত কাতৰ সহশিল্পী তেওঁ এজন শিল্পী আছিলে আৰু এনেকুৱা এজন শিল্পী ধৰি লওক তেওঁ ঘৰৰ পৰা কেতিয়া আঁতৰত নাথাকে পৰাপক্ষত এদিনমান ধৰি লওক আমিবোৰ একেলগে প্ৰগ্ৰেম কৰোঁ তাৰ লগত এটি গান তেওঁ বনাইছে মোৰ জীৱনৰ কথাহে সেই গানটো ৰিলিজ দিবলৈকে আছিল এজন ভাল শিল্পী আমাৰ নাজিৰাবাসী ৰাইজে হেৰুৱাল হয়তো কি কাৰণ থাকিলে কি এনেকুৱা কাৰণত সি এনেকুৱা কদম ল'ব লগা হ'ল সেইটো ৰহস্য হৈয়ে থাকিব তাৰ মাজতে কি কাৰণত মিণ্টুৱে মৃত্যুক সাৱটিলে সেয়া অদ্যপি অজ্ঞাত প্ৰতিষ্ঠাৰ যুঁজত থকা মিণ্টু হাজৰিকা নামৰ কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৱে জোকাৰি গ'ল সকলোকে নাজিৰা আৰক্ষীয়ে দিখৌ নদীত উদ্ধাৰ হোৱা মৃতদেহটো জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিলে মিণ্টু হাজৰিকাক অতি কাষৰ পৰা পোৱা সতীৰ্থ বাদ্যযন্ত্ৰীয়ে ক'লে সন্মুখত দেখা ন প্ৰতিভাক সকলোৱে সহায় কৰক অসমৰ ৰাইজক এটাই অনুৰোধ কৰিম য'তেই সৰু সুৰা ছিংগাৰ নাটকবোৰে যদি আপোনালোকে দেখিছে তাৰ মাজত প্ৰতিভা অকণমান দেখা পাইছে অকণমান উদগনি যোগাবলৈ চেষ্টা কৰিব অন্ততঃ এটা লাইক দিবলৈ চেষ্টা কৰিব এটা লাইকত হয়তো সি সাহস পাব নাজিৰাৰ পৰা নবুল কোঁৱৰ নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ